অতিথি আজি মন্দিৰক বহুত বেয়াকৈ গ'লে। নমস্কাৰ মহানবীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচেল সম্প্ৰচাৰিত হৈ থকা বকুল হাবাইখনৰ ক্ৰমবৰ্ধমান মুকলি হৈছে। আপোনালোকে যদি বকুল হাবাইখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ বকুল হাবাইখনৰ আজিখনতে দেখিবলৈ পাব। অতিথিয়ে মন্দিৰত সোমাই শলা চাকি দি থাকিব আৰু মন্দিৰে অতিথিৰ ওচৰলৈ আহি তুমি মন্দিৰত সোমাইছা, দেউতাই তোমাক পাকঘৰতে সোমাবলৈ দিয়া নাই আৰু তুমি এতিয়া মন্দিৰত সোমাইছা। মন্দিৰত সোমোৱাৰ কথা গম পালে দেউতাই তোমাক কি অৱস্থা কৰিব তুমি ভালদৰে জনা নাই। গতিকে তুমি আজিৰে পৰা মন্দিৰত সোমোৱাৰ কোনো দৰকাৰ নাই। যি কৰিব লগা আছে মই নিজেই কৰিম বুলি অতিথিৰ আগত ক'ব আৰু তেতিয়া অতিথিৰ মনটো বহুত বেয়া লাগিব। এতিয়া বাৰু অতিথিয়ে মন্দিৰক কি ক'ব দেখিবলৈ পাব বকুল হাবাইখনৰ আজিৰ খনটিত। আজিৰ খনটিত আদিয়ে দেউতাকৰ ওপৰত খং কৰি থকাৰ বাবে মাক আদিৰ ওচৰলৈ আহিব আৰু আদিৰ ওচৰলৈ আহি ঘৰখন ধৰি ৰাখিবলৈ হ'লে এৰা ধৰাৰ মাজতে চলিব লাগিব। দুয়োটা উগ্ৰমুক্তি ধৰি থাকিলে দেখোন ঘৰখনেই ধ্বংস হৈ যাব। গতিকে দেউতাৰে যি কৈছে তাকে শুন, তেতিয়াহে এই ঘৰখনত থাকিব পাৰিবি, নহ'লে দেউতাই তহঁতক ঘৰখনৰ পৰাই উলিয়াই দিব বুলি আদিৰ আগত ক'ব। এতিয়া বাৰু আদিয়ে মাকক কি ক'ব দেখিবলৈ পাব বকুল হাবাইখনৰ আজিৰ খনটিত। যদিহে আপোনালোকে বকুল হাবাইখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ।